হরি छोरिया है ओ दीदी तू मोरा लोरा है छोरिया है ओ दीदी तू मोरा गुरुर की है छोरी हरि राम हरि भूरा हरिब जरा राम हरि भूरा हरिब जरा বাসাহত গুরুদেব গুরুদেব আমার সেবা গ্রহণ করো। নমস্তে অস্তু মহামায়ে শ্রী পীঠে সুরা পূজিতে यशुं देहि विद्या देहि शक्ति देहि नमस्तुते कल्याणमस्तु। उठ बासाहत গুরুদেব বাসাহত গুরুদেব এতিয়া দুয়ো নিজ নিজ আসন গ্রহণ কর। ভাল গুরুদেব। বারো বাসাহত গুরুদেব বাসাহত গুরুদেব মই শিকোৱা ৰামায়ণৰ শ্লোকবোৰ বাৰু তোমালোকৰ আছেনে মনত? আছে গুরুদেব। লব গুরুদেব কোৱাচোন তুমি। ভাল গুরুদেব। দিক বলং ক্ষেত্র বলং ব্রহ্ম তেজ বলং বলং একনে ব্রহ্মদর্তেনা সর্বশ্রাণী হস্তানি মে। সুন্দৰ হৈছে লব, তুমি বৰ সুন্দৰকৈ মনত ৰাখিছা। কুশ গুরুদেব এইবাৰ তুমি কোৱাচোন। ভাল গুরুদেব। যত পশ্চামি সাহা প্রসন্ন ইন্দ্রিয় মহারাশা তপস্যা তপমহ সমস্থাপ येरव बहमत कानंद महा। তুমিও দেখোন বৰ সুন্দৰকৈ মনত ৰাখিছা। কুশ গুরুদেব এই কথাষাৰ বাৰু কোনে কৈছে? মহর্ষি বিশ্বামিত্র গুরুদেব। মহৰ্ষি বিশ্বামিত্ৰই কৈছিল। লব গুরুদেব বিশ্বামিত্ৰ মুনিয়ে বাৰু এই কথাষাৰ কেতিয়া কৈছিল? বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হৈ গুৰুদেৱ। যুদ্ধত পৰাজিত হৈ। কুশ গুৰুদেৱ এইবাৰ তুমি কোৱাচোন এই কথাষাৰ বাৰু এই কথাষাৰ বাৰু ৰামায়ণৰ কোন কাণ্ডৰ কথা? কুশ
বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? হয় বাছা, বাল্যকাণ্ড ৰামায়ণৰ কথা। তোমালোকে সকলোবোৰ কথা বৰ সুন্দৰকৈ মনত ৰাখিছা। বাছাহঁত, গুৰুদেৱ এতিয়া তোমালোকৰ যদি কিবা প্ৰশ্ন আছে তেন্তে মোক সুধিব পাৰা। তেনেহলে কওকচোন গুৰুদেৱ, ল'ব। ৰামচন্দ্ৰ কাৰ পিতা? অ, ৰামচন্দ্ৰ। হয় গুৰুদেৱ। ৰামচন্দ্ৰ হৈছে ৰজা, আৰু ৰজা আমাৰ সকলোৰে পিতা। আমাৰ আৰু পিতা নে গুৰুদেৱ? অ, তোমালোকৰ আই। বাৰু বাৰু বাছাহঁত, সেইবোৰ কথা তোমালোকে পাছত জানিবা। বাছাহঁত, গুৰুদেৱ যিহেতু তোমালোক হলা ক্ষত্ৰিয়ৰ কুলোদ্ভৱ, আৰু সেইবাবে তোমালোকে শাস্ত্ৰ দি অধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো অতি প্ৰয়োজন। আৰু সেইবাবেই মই তোমালোকক অতদিনে ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো। আৰু আজি তোমালোক পৰীক্ষাত অৱতীৰ্ণ হব লাগিব। প্ৰথমতে মই তোমালোকক শিকোৱা ধনুবিদ্যাৰ কৌশলসমূহ মোৰ আগত প্ৰদৰ্শন কৰাচোন। গুৰুদেৱ ধনুর্বিদ্যা প্রদর্শিরা গীতার আরে ধরো গীতা প্রদর্শিরা গীতার হরে দেখা দেখা সর্বজন আনন্দিত মন হরে দেখা সর্বজন আনন্দিত মন। সুন্দৰ কৈছে বাছাহঁত, সুন্দৰ কৈছে বাছাহঁত। গুৰুদেৱ আজি মই তোমালোকক কেইটামান বাহুযুদ্ধৰ কৌশল দেখুৱাম। বাহুযুদ্ধ প্ৰথমে তোমালোকে ভালদৰে আয়ত্ত কৰিবা, আৰু তাৰ পাছত মোৰ আগত প্ৰদৰ্শন কৰিবা। যোৱা বাছত ভালদৰে নিৰীক্ষণ কৰিবা। বাছাহঁত, গুৰুদেৱ এইবাৰ তোমালোকে চেষ্টা কৰাচোন। ভাল গুৰুদেৱ। আৰম্ভ কৰা। অতি সুন্দৰ। সুন্দৰ। হৈছে বাছাহঁত, সুন্দৰ হৈছে। তোমালোকে গভীৰ নিষ্ঠাৰে সকলো বিদ্যা আয়ত্ত কৰি গুৰুৰ মন জয় কৰিব পাৰিছা।
মোৰ বিশ্বাস বা সাহস ভৱিষ্যত দিনত তোমালোক হৈ পৰিবা এই জগতৰ একোজন মহাযোদ্ধা গুৰুদেৱ বা সাহস গুৰুদেৱ এতিয়া তোমালোকৰ নিশ্চয় ভাগৰ লাগিছে যোৱা কুটিৰত গৈ খন্তেক জিৰণি লোৱা ভাল গুৰুদেৱ ব'লা ভাই, ব'লা দাদা। কিমা সত্যম দুটি সামান্য বালকে ক'ত পালে নে অসীম বিক্ৰম যে এবাৰ মাত্ৰ দেখুৱাই দিলেই কাৰ্যত কৰে নহয় মই পাহৰিছিলোৱে নহয় এওঁলোক সামান্য বালক প্রভু শ্রী রামচন্দ্র রক্ত যার ক্ষীরে ক্ষীরে প্রবাহিত জানকীর আর্ষিক যার ক্ষীরর ভূখন আসে জানো তেওঁলোকৰ বাবে কিবা অসম্ভৱ ধন্য বাল্মীকি ধন্য তোমার জীবন ধন্য বাল্মীকি ধন্য তোমার জীবন ধন্য তোমার জীবন ও হরি পাতিছে ও নয়ন ভৰিছা ঐ ধনবৰ ঐ চাও ও তোৰ কপালখন চা আই দেহি ঐ এইবাৰ তোৰ কপাল ফুলিল বুজিছ তোৰটো ফুলিলে তোৰ লগতে মোৰো কপাল ফুলিল প্ৰথমতে পিছে তোৰ কপাল ফুলাৰ কথাটো কম নে মোৰটো কম ক তোৰটো নকম নহয় প্ৰথমতে মোৰটোহে কম শুন অত দিনৰ পৰা যিটো কামৰ কাৰণে মই অপেক্ষা কৰি আছিলো সেইটো এবাৰ অন্ত পৰিল মানে এইবাৰ মই বিবাহ পাশত আবদ্ধ হম সিদিনা ছোৱালী এজনী চাবলৈ গৈছিলো নহয় আই ঐ দেহি ইমান ধুনীয়া কলো নহয় তাইক কঁকালটো দেখিয়ে মই প্ৰেমত পৰি গলো বুজিছ কঁকালটো দেখিলো মানে তাই যিহে খোজৰ লহৰ পোহৰ আই ঐ দেহি মোৰ দেখি একেবাৰে প্ৰেমত পৰি গলি নহয় মই বাছি ললো একেবাৰে এইজনীয়ে মোৰ পত্নী হব আৰু যিদিনা বিয়া পাতিম ফুলৰ সজ্জাৰ দিনাই কৈ দিম তাইক মোৰ ফলে 11টা ল'ৰা ছোৱালী লাগিব 11টা ল'ৰা ছোৱালী হলেহে নাতিপুতি হব তাহাঁতৰ নাতিপুতি হব কিমান যে ভাল লাগিব ন আই দেহি ভাবিলে কিবা এটা ভাল লাগি গৈছে অশ্বৰ মাজত ৰজা ৰামচন্দ্ৰই অশ্বমেঘ যজ্ঞৰ বাবে তোকহে বাছনি কৰিছে কম ভাগ্যৰ কথা নাই হেৰৌ ভাগ্য নুফুলিলে কেনেকৈ হ'ব তোক লৈ মই কমখন কষ্ট কৰিছো নে তুলিছো তালিছো খুৱাইছো বোৱাইছো কিবা এটা কৈ আছো শুনিছ নাই
ইফালে সিফালে চাই আছো দেখিছ নি খাবলৈ হা চিনিটো ক শুনিবি ঐ বল বল দেৰি কৰি লাভ নাই মহাৰাজৰ ফালে যাওঁ বল 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 এই ৰাম বুলিলে হৰি হৰি বুলিলে ৰাম এই মহাৰাজে যজ্ঞ পাতিছে নয়ন ভৰি ভাই দাদা গৰুৰ আশীষ শিৰে তুলিলো মনৰ অশান্তি দূৰ কৰিবৰ বাবে অশ্বমেধ মহাযজ্ঞৰ আমি কৰিলো আহিছো বাৰু কোৱাচোন ভাই দাদা হৈছেনে যজ্ঞৰ সকলো কাৰ্য সমাপন হয় দাদা সকলো কাৰ্য সম্পাদন হৈছে গুৰুৰ মতে উত্তম তেখেতৰ আজ্ঞা পালে আমি যজ্ঞাস্য মেলি দিব পাৰো দাদা হওয়া দাদা গুৰুদেৱ এইফালে আহিব ধৰিছো আহক আহক গুৰুদেৱ আমাৰ সেৱা গ্ৰহণ কৰক হব ৰাজ লক্ষ্মী বাস কৰক অযোধ্যা ৰাজ্য গুৰুদেৱ বাৰু কোৱাচোন বাচাহত যজ্ঞ কাম কিমান আগবাঢ়িছে হয় গুৰুদেৱ আপোনাৰ নিৰ্দেশ মতে নিৰ্মাণ কৰিলেও দেৱশিল্পী বিশ্বকৰ্মাৰ দ্বাৰা এক সুবৰ্ণ সীতাৰ প্ৰতিমা আৰু অশ্বমেধ মহাযজ্ঞৰ বাবে এক শুভ্ৰ অশ্ব আমি কৰিলো যোগান যজ্ঞৰ সকলো আয়োজন প্ৰায় সম্পূৰ্ণ এতিয়া অপেক্ষিছো মাত্ৰ আপোনাৰ আদেশৰ বাবে উত্তম বাচা তেন্তে বিলম্বৰ নোহে পৰিব খেতিখনেই আমি যুদ্ধৰ যাত্ৰাৰ বাবে প্ৰস্তুত হ'ব হয় গুৰুদেৱ যোৱা শতক অশ্বসহ অশ্বৰক্ষীয়াক লৈ অহা ৰাজসকলে ভাল গুৰুদেৱ আহ হে ৰাম গুৰুদেৱ বিজয় পত্ৰ অলংকৃত কৰি অশ্ব কপালক যোগ্যজনক অশ্ব ৰক্ষাভাৰ প্ৰদান কৰি মেলি দিয়া অশ্ব ভাৰত ভূমি বাৰু লক্ষ্মণ গুৰুদেৱ কোৱাচোন বিজয় পত্ৰত কি লিখিলা ভাল গুৰুদেৱ অযোধ্যাৰ মহামণি দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰই অশ্বমেধ মহাযজ্ঞৰ কৰি আয়োজন যজ্ঞাস্য ভাৰতৰ সকলো প্ৰান্ত যজ্ঞৰ অশ্বৰ লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্ন সহিতে অজস্ৰ বীৰ সেনাগত যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সম্ভাষণ জনাব তেওঁৰ লগত অযোধ্যাই মিত্ৰতা কৰিব স্থাপন আৰু আছে যদি কোনোজন বন্দী কৰে যজ্ঞাস্য তেন্তে দেখুৱাব পাৰে তেওঁ নিজৰ শক্তি আৰু সামৰ্থ্য হে ৰাম গুৰুদেৱ বিজয় পত্ৰ এতিয়া অশ্ব কপালত অলংকৃত কৰা ভাল গুৰুদেৱ বাচাহক ন গুৰুদেৱ অশ্ব ৰক্ষাভাৰ তোমাৰ ওপৰত কৰিলো অৰ্পণ ভাল গুৰুদেৱ তোমাৰ সহায়ৰ বাবে সগত যাব ভৰত গুৰুদেৱ আৰু লক্ষ্মণ এতিয়া কৰা হবে জয়ধ্বনি মেৰিনী কপাল জয় অযোধ্যা নৃপতি শ্রীরামচন্দ্র জয়! জয় অযোধ্যা নৃপতি শ্রীরামচন্দ্র জয় অযোধ্যা নৃপতি শ্রীরামচন্দ্র জয় 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 গুরুদেব করো আশীর্বাদ চিরঞ্জীবী অবিঘ্নম কুরু মে নিত্যম বিঘ্নম চপতি সৈন্যতম यत्र मंगलम शिरंधनम एकदंते नमस्ते चिरंजीवी भव विजय আহক গুরুদেব আমি যজ্ঞৰ বাকী থকা কাৰ্য কৰোঁ সমাপন बोला জয় শ্রীরামচন্দ্র জয় জয়
অযোধ্যাধিপতি শ্রীরামচন্দ্র জয়। জয় অযোধ্যাধিপতি শ্রীরামচন্দ্র জয় 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 হরে জয় যশ লয়াস রাম ভাতৃ গণ হরে অঙ্গে সরে বীরগণ আনন্দিত মনয়ারে অঙ্গে সরে বীরগণ আনন্দিত